মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক গছ ভাল পোৱা ককাৰ খং পাঠ 1 পাৰ্ট 2 লৈ আহিছোঁ। পাৰ্ট 2ত 6 নম্বৰ প্ৰশ্নটো তোমালোকে চাব পাৰা। 6 নম্বৰ প্ৰশ্নত দিছে, তলত দিয়া বাকচটোত কিছুমান শব্দ দিয়া আছে। কাষৰ বৃত্তটোত সেই শব্দবোৰৰ অৰ্থ আছে। তাৰ পৰা সঠিক অৰ্থ বিচাৰি আনি বাকচটোৰ খালী ঠাইত লিখা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকক কৰি দিবলৈ বিচাৰিছোঁ। উত্তৰটো হ'ব এনেধৰণৰ। শব্দ এজোলোকা অৰ্থ একাজলি, ঔষধ শব্দৰ অৰ্থ হ'ল দৰৱ, ৰভা শব্দৰ অৰ্থ হ'ল উৎসৱ পৰৱৰ বাবে ওখকৈ দিয়া চালি, বোৱাৰী শব্দৰ অৰ্থ পুত্ৰৰ পত্নী, অতিথি শব্দৰ অৰ্থ হ'ল আলহী। ইয়াৰ পিছৰ প্ৰশ্ন 9 ক, তলৰ সম্বন্ধ বুজোৱা শব্দবোৰত পুৰুষবাচক বিভক্তি যোগ কৰি লিখা। ইয়াত কিছুমান সম্বন্ধ বুজোৱা শব্দ দিয়া আছে। দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষত তোমাৰ, তাৰ, তাইৰ তেনেধৰণে তোমালোকক ভাগ কৰি দিছে। ইয়াৰ উত্তৰ হ'ব এনেধৰণৰ। সম্বন্ধ বুজোৱা শব্দটো হৈছে আইতা। দ্বিতীয় পুৰুষত তোমাৰ আইতাৰা, তোৰ আইতাৰা। তৃতীয় পুৰুষত তাৰ আইতাক, তাইৰ আইতাক। সম্বন্ধ বুজোৱা শব্দ সখীৰ। দ্বিতীয় পুৰুষ তোমাৰ সখীয়েৰা, তোৰ সখীয়েৰ। তৃতীয় পুৰুষ তাৰ সখীয়েক, তাইৰ সখীয়েক। সম্বন্ধ বুজোৱা শব্দ পেহী। দ্বিতীয় পুৰুষত তোমাৰ পেহীয়েৰা, তোৰ পেহীয়েৰ। তৃতীয় পুৰুষত তাৰ পেহীয়েক, তাইৰ পেহীয়েক। আৰু সম্বন্ধ বুজোৱা শব্দ শাহু। দ্বিতীয় পুৰুষত তোমাৰ শাহুৱেৰা, তোৰ শাহুৱেৰ। তৃতীয় পুৰুষত তাৰ শাহুৱেক, তাইৰ শাহুৱেক। আমৈ, আমৈয়েৰা, তোমাৰ আমৈয়েৰা, তোৰ আমৈয়েৰা। তাৰ আমৈয়েক, তাইৰ আমৈয়েক। বৌ শব্দক যদি কওঁ, তোমাৰ বৌয়েৰা, তোৰ বৌয়েৰ। তাৰ বৌয়েক, তাইৰ বৌয়েক। সম্বন্ধবাচক শব্দ দেও। দেওৰৰ লগত তোমাৰ দেওৰেৰা, তোৰ দেওৰেৰ। তাৰ দেওৰেক আৰু তাইৰ দেওৰেক। ইয়াৰ পিছৰ প্ৰশ্ন খ, তলৰ বাক্যকেইটাত দুটাকৈ সম্বন্ধবাচক শব্দ ৰূপ দিয়া আছে। তাৰে অশুদ্ধটো কাটি দিয়া। তোমালোকৰ উত্তৰ হ'ব এনেধৰণৰ। তোমাৰ দেউতাৰা দেউতাৰ ঘৰত আছেনে? দেউতাৰ ভুল। তোমাৰ ভায়েৰা ভায়েৰ বৰ বুদ্ধিয়ক, ভায়েৰা ভুল। তোমাৰ খুৰীয়েক ঘৰলৈ গ'ল, খুৰীয়েক ভুল। আমাৰ মামাই হুঁচৰি কাৰ দিছে, এটা অন্তস্ত্ৰীয় দিছে, অন্তস্ত্ৰীয়টো ভুল। সিহঁতৰ বৌৱেক দিছে, ক'ত থাকে? বৌ অন্তস্ত্ৰীয় থাকে এক, সি ভুল হয়, তাক গতিকে আমি কাটি দিব লাগিব। ইয়াৰ পিছৰ প্ৰশ্ন হ'ল গ, বন্ধনীৰ ভিতৰত থকা সম্বন্ধ বুজোৱা শব্দৰ লগত পুৰুষবাচক বিভক্তি যোগ কৰি খালী ঠাই পূৰোৱা। পুৰুষবাচক বিভক্তি যোগ কৰিব লাগিব। এতিয়া খালী ঠাইত কি হ'ব বাৰু? উত্তৰটো হ'ব এনেধৰণৰ। তোৰ মাহীয়েৰৰ অসুখ, আমাৰ ককাই খেতি কৰে। তোমালোকৰ খুৰাৰাক কথাটো ক'বা। কিতাপখন বৌয়েকক আগবঢ়ালোঁ। তেওঁৰ শহুৰেকৰ ঘৰ বৰপেটাত। তাই ভায়েকক বৰ মৰম কৰে। আপোনাৰ ভনীয়েৰা আহি আছে। ইয়াৰ পিছৰ প্ৰশ্ন ক, গছপুলি এটা ৰুই ডাঙৰ দীঘল হ'বলৈ তাৰ কিদৰে যতন ল'ব লাগে? উত্তৰটো হ'ব, গছপুলি এটা ৰুই তাক সুস্থ সবলভাৱে ডাঙৰ দীঘল কৰিবলৈ আমি তলত দিয়া ধৰণে যতন ল'ব পাৰোঁ। প্ৰথমতে গছজোপাৰ বাবে সঠিক পৰিমাণৰ সূৰ্যৰ পোহৰ আৰু বতাহ পোৱা মুকলি ঠাই নিৰ্বাচন কৰি ল'ব লাগে। নিয়মীয়াকৈ জোখমতে পানী দিব লাগে। গছৰ বৃদ্ধিত সহায় কৰিবলৈ গোবৰ, কেঁচুসাৰ বা আন জৈৱিক সাৰ মাটিৰ লগত মিহলাই দিব লাগে। গৰু, ছাগলী বা আন জীৱ-জন্তুৰ পৰা ৰক্ষা কৰিবলৈ পুলিটোৰ চাৰিওফালে ঘাঁহ বা জালৰ বেৰা দিয়া প্ৰয়োজন। গছৰ গুৰিত গজা বন, অপতৃণবোৰ চাফা কৰিব লাগে। ইয়াৰ পিছৰ প্ৰশ্ন, আমলখি এবিধ ঔষধি গুণ থকা ফল। এনেধৰণৰ ঔষধি আৰু গুণ থকা কি কি ফলৰ গছ তোমালোকে দেখিছা লিখা। উত্তৰ, শিলিখা। পেটৰ অসুখ আৰু হজম শক্তি বৃদ্ধি কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। ভেমলতি, দাঁতৰ আলু মজবুত কৰিবলৈ আৰু মুখৰ সোৱাদ বঢ়াবলৈ ই উপযোগী। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। বগৰী, ইয়াত ভিটামিন চি থাকে আৰু ই তেজ পৰিষ্কাৰ কৰাত সহায় কৰে। ইয়াৰ পিছৰ প্ৰশ্ন গ, কবিতাটোত ৰঘুনাথে ৰভাখন দিবলৈকে গছজোপা কাটিছিল। যধে-মধে গছ-গছনি কটা বন্ধ কৰিবলৈ আমি কি কৰিব পাৰোঁ? আমি সজাগতাৰ সৃষ্টি কৰিব লাগিব, গছ ৰোপণ কৰিব লাগিব, দৰকাৰত আমি আইনী ব্যৱস্থা ল'ব লাগিব, সামাজিক দায়বদ্ধতা বজাই ৰাখিব লাগিব। ইয়াৰ পিছৰ প্ৰশ্ন 11, তলত দিয়া দিৱসবোৰৰ বিষয়ে তথ্যভিত্তিক টোকা লিখা। প্ৰথম আছে বিশ্ব বন দিৱস। বিশ্ব বন দিৱসক ইংৰাজীত ৱৰ্ল্ড ফৰেষ্ট্ৰী ডে বুলি কোৱা হয়।
তাৰিখ প্ৰতি বছৰে 21 মাৰ্চ তাৰিখে এই দিৱস পালন কৰা হয়। উদ্দেশ্য বনাঞ্চলৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰাই এই দিৱসৰ মূল লক্ষ্য বা উদ্দেশ্য। কাৰ্যসূচী এই দিনটোত বিভিন্ন ঠাইত বৃক্ষৰোপণ কৰা হয় আৰু বন সংৰক্ষণৰ বাবে আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছৰ টোকাটো হ'ল ধৰিত্ৰী দিৱস, যাক আমি ইংৰাজীত আৰ্থ ডে বুলি কওঁ। তাৰিখ প্ৰতি বছৰে 22 এপ্ৰিল তাৰিখে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। উদ্দেশ্য আমাৰ পৃথিৱীখনক প্ৰদূষণমুক্ত আৰু সুৰক্ষিত কৰি ৰখাৰ সংকল্প লোৱাই এই দিৱসৰ মূল উদ্দেশ্য। 1970 চনৰ পৰাই এই দিৱস উদযাপন কৰি অহা হৈছে। কাৰ্যসূচী এই দিনটোত সভা, সমদল, অন্যান্য সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছৰ টোকাটো হৈছে বিশ্ব পৰিৱেশ দিৱস, যাক আমি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বুলি কওঁ। তাৰিখ প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। উদ্দেশ্য গোলকীয় উষ্ণতা বৃদ্ধি, প্লাষ্টিক প্ৰদূষণ আৰু প্ৰকৃতিৰ ওপৰত মানুহৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাৰ বাবে বিশ্ববাসীক সচেতন কৰা ইয়াৰ উদ্দেশ্য। আৰু প্ৰাসংগিকতা হ'ল যে ৰাষ্ট্ৰসংঘৰ উদ্যোগত 1973 চনৰ পৰা এই দিৱস আৰম্ভ কৰা হৈছিল। এই দিনটোত স্কুল, কলেজ আৰু বিভিন্ন অনুষ্ঠানত সজাগতামূলক সভা আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 11 নম্বৰ অৰ্থাৎ শেষৰটো প্ৰশ্ন, পৰিৱেশ সংৰক্ষণৰ বিষয়ত এখন ছবি আঁকি ৰং বুলোৱা। তোমালোকক পৰিৱেশ সংৰক্ষণৰ ওপৰত ভিত্তি কৰি এখন ছবি ইয়াত দিবলৈ চেষ্টা কৰিছোঁ। আৰু সেই ছবিখন তোমালোকে চাই এনেধৰণেই আঁকিব লাগিব বুলি কোনো কথা নাই। এই ধৰণে তোমালোকে যিকোনো ছবি তোমালোকে আঁকিব পাৰা। আৰু পাঠটো ইমানতে সামৰণি মাৰিছোঁ। যদি কিবা জানিবলগীয়া আছে আমাক কমেণ্ট যোগে জনাবা, নিশ্চয় সহায় কৰিম। আৰু বাকী আছে বুলি আমি ভবা নাই, সম্পূৰ্ণৰূপে পাঠটো শেষ কৰিছোঁ। ধন্যবাদ। ইমান সময় চোৱাৰ বাবে অশেষ ধন্যবাদ।